সকলোকে নমস্কাৰ তথা স্বাগতম। আজি আমি পঢ়িম আমাৰ ক্লাছ 6 যি এক্সাৰচাইজ 6B দি আছে তাৰে প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম। তাৰ আগতে পাঠটোৰ বিষয়ে দুটামান কথা জানি লোৱা। চোৱা ইয়াত কি লিখা আছে চোৱা, ত্ৰিভুজ আৰু ইংলিছত যাক কোৱা হয় কি ট্ৰাইংগেল। ট্ৰাইংগেল কাক কোৱা হ'ব? এটা ত্ৰিভুজ হ'ল এখন সমতলত তিনিডাল বাহুৰ এটা বন্ধ আকৃতি, অৰ্থাৎ তিনিখন বাহুৰে আবৃত বন্ধ আকৃতিটোক কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। আৰু এই ত্ৰিভুজটোক চোৱা বাহু হিচাপে তিনি প্ৰকাৰে ভাগ কৰিছে। এতিয়া চোৱা কি লিখা আছে? সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। আৰু ইংলিছত যাক কোৱা হয় ইকুইলেটাৰেল ট্ৰাইংগেল, আইচ'চেলেট ট্ৰাইংগেল আৰু স্কেলিন ট্ৰাইংগেল। এতিয়া চোৱা সমবাহু ত্ৰিভুজ কাক কোৱা হয়? যি ত্ৰিভুজত তিনিখন বাহু সমান, অৰ্থাৎ এই এৰ পৰা বি, আকৌ এৰ পৰা চি, আকৌ বিৰ পৰা চি, অৰ্থাৎ তিনিখন বাহু যদি কি হয় সমান হয়, তেতিয়াহ'লে তেনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হ'ব? সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। তাৰপিছত সমদ্বিবাহু ত্ৰিভুজ। সমদ্বি মানে কি? দ্বি মানে দুই, অৰ্থাৎ দুখন বাহু যদি কি হয় সমান হয়, তেতিয়াহ'লে কি বুলি কোৱা হ'ব? এই ত্ৰিভুজখনক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। অৰ্থাৎ চোৱা এই এৰ পৰা বি আৰু এৰ পৰা চি, অৰ্থাৎ এই দুখন বাহু কি হৈ আছে? সমান হৈ আছে, আৰু ইয়াক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু চোৱা ইয়াত কি লিখা আছে? বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ মানে যাৰ কি হৈছেগৈ এখন বাহু কি হ'বগৈ? মিল নাথাকেগৈ, অৰ্থাৎ প্ৰতিখন বাহুৰ মাপটো কি হয়? বেলেগ বেলেগ হয়। তেনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হয়? বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয়। তাৰপিছত চোৱা আকৌ এই ত্ৰিভুজক কোণ হিচাপে তিনি প্ৰকাৰে ভাগ কৰিছে, যাক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। আৰু যাক ইংলিছত কোৱা হয় ইকুইট এংগেল ট্ৰাইংগেল, ৰাইট এংগেল ট্ৰাইংগেল আৰু অবটিউজ এংগেল ট্ৰাইংগেল। এতিয়া চোৱা সূক্ষ্মকোণী ত্ৰিভুজ কাক কোৱা হয়? যি ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম হয়, তেনেকুৱা ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। সমকোণী ত্ৰিভুজ চোৱা কাক কোৱা হয়? যি ত্ৰিভুজৰ এখন কোণৰ মাপ 90 ডিগ্ৰী হয়, এখন কোণৰ মাপ যদি 90 ডিগ্ৰী হয়, তেনেকুৱা ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। আৰু স্থূলকোণী ত্ৰিভুজ কাক কোৱা হয়? যি ত্ৰিভুজৰ এখন বাহুৰ মাপ 90 ডিগ্ৰীতকৈ বেছি হয়, 90 ডিগ্ৰীতকৈ বেছি হয়, তেনেকুৱা ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া চোৱা আমাৰ অনুশীলনীটো চোৱা, এতিয়া আমি কেনেকৈ সমাধান কৰিম। নাম্বাৰ 1টো চোৱা কি লিখা আছে? মেজাৰ্ছ অফ দ্য সাইডছ ইন চেণ্টিমিটাৰ অফ দ্য ট্ৰাইংগেল আৰ গিভেন বিলো। ক্লাছিফাই দ্য ট্ৰাইংগেলছ এজ ইকুইলেটাৰেল, আইচ'চেলিছ এণ্ড স্কেলিন। আৰু অসমীয়াত কি হৈছে চোৱা, তলত কিছুমান ত্ৰিভুজৰ বাহুৰ জোখ চেণ্টিমিটাৰ দিয়া আছে, ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু নে বিষমবাহু উল্লেখ কৰা। এই যে ত্ৰিভুজখিনি আছে এইখিনি আমি কোনখন কি ত্ৰিভুজ সেইখিনি নামখিনি আমি লিখিব লাগে। চোৱা এতিয়া চোৱা নাম্বাৰ ওৱানৰ চলিউশ্যনটো কেনেকৈ কৰিম চোৱা। নাম্বাৰ ওৱানৰ চলিউশ্যন চোৱা, এই যে ইয়াত যে ত্ৰিভুজখন দি আছে, ত্ৰিভুজখনত চোৱা প্ৰতিটো বাহুৰ মাপ কি হৈছে? একে হৈ আছে, অৰ্থাৎ সমান হয়নে? প্ৰতিখন বাহুৰ মাপটো সমান, সেইকাৰণে এই ত্ৰিভুজখনক কি বুলি কোৱা হ'ব? সমবাহু ত্ৰিভুজ বুলি কোৱা হ'ব। আৰু যাক ইংলিছত কি বুলি কোৱা হয়? ইকুইলেটাৰেল ট্ৰাইংগেল বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ চলিউশ্যনটো হ'ব, ইয়াত লিখি দিয়া যে ইকুইলেটাৰেল ট্ৰাইংগেল, IQUILATERAL, ইকুইলেটাৰেল ট্ৰাইংগেল, TRANGLE ট্ৰাইংগেল। আৰু অসমীয়াত যাক কোৱা হ'ব সমবাহু ত্ৰিভুজ। তাৰপিছত চোৱা 2 নম্বৰটো চোৱা কি হ'বগৈ? নাম্বাৰ 2ৰ চলিউশ্যন। চ' ইয়াত কি আছে চোৱা, এই 2 নম্বৰ ত্ৰিভুজখনৰ কি হৈছে চোৱা, দুটা বাহু কি হৈছে? সমান হৈছে, অৰ্থাৎ এইখন বাহু 4, এইখন বাহুৰ জোখটো কিমান? 4 চেণ্টিমিটাৰ হয়নে? আৰু এইখন 5 চেণ্টিমিটাৰ, মানে দুখন যদি বাহু সমান হয়, তাৰমানে ইয়াক কি বুলি কোৱা হ'ব? সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু যাক ইংলিছত আইচ'চেলিছ ট্ৰাইংগেল বুলি কোৱা হয়। ISOCELES, আইচ'চেলিছ ট্ৰাইংগেল, TRANGLE ট্ৰাইংগেল। আৰু অসমীয়াত যাক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ। তাৰপিছত 3 নম্বৰটো চোৱা, নাম্বাৰ 3ৰ চলিউশ্যন। 3 নম্বৰ চলিউশ্যনটো চোৱা, 3 নম্বৰ কি হৈছে চোৱা, এইখন বাহুৰ মাপ 4, এইখন 3, এইখন 5, অৰ্থাৎ এখন বাহুৰ লগত আন এখন বাহু এখনো কি হৈছে? মিলা নাই, অৰ্থাৎ প্ৰতিখন বাহুৰে মাপটো কি? বেলেগ বেলেগ, সেইকাৰণে এই ত্ৰিভুজখনক কি বুলি কওঁ আমি? বিষমবাহু ত্ৰিভুজ। আৰু যাক ইংলিছত কোৱা হ'ব স্কেলিন ট্ৰাইংগেল, অৰ্থাৎ ইয়াত লিখা আছে স্কেলিন, SCALEN, স্কেলিন ট্ৰাইংগেল, TRANGLE ট্ৰাইংগেল। আৰু অসমীয়াত লিখা আছে বিষমবাহু ত্ৰিভুজ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? মেজাৰ্ছ অফ দ্য এংগেলছ অফ ছাম অফ দ্য ট্ৰাইংগেলছ আৰ গিভেন বিলো। ক্লাছিফাই দ্য ট্ৰাইংগেলছ হোৱেৰ দে আৰ একিউট এংগেল, ৰাইট এংগেল অৰ অবটিউজ এংগেল ট্ৰাইংগেল। ইয়াত অসমীয়াত কি কৈছে চোৱা, তলত কিছুমান ত্ৰিভুজৰ কোণবোৰৰ জোখ দিয়া আছে, ত্ৰিভুজবোৰ সূক্ষ্মকোণী, সমকোণী নে স্থূলকোণী উল্লেখ কৰা। চ' নাম্বাৰ 2ৰ 1টো প্ৰথমে লিখা। নাম্বাৰ 2ৰ 1ৰ
সলিউশন চোৱা ইয়াত কি লিখা আছে চোৱা নাম্বাৰ 1টো কি লিখা আছে চোৱা এই কোণখনৰ মাপ 50 এইখন 90 এইখন 40 অৰ্থাৎ এখন কোণৰ মাপ কিমান আছে 90 দি আছে হয়নে যদি এখন কোণৰ মাপ 90 ডিগ্ৰী হয় তেনেকুৱা ত্ৰিভুজক আমি কি বুলি ক'ম সমকোণী ত্ৰিভুজ বুলি কোৱা হয় অৰ্থাৎ এইখন কি হ'বগৈ আমাৰ এইখনত লিখা আছে ৰাইট RIGHT ৰাইট ANGLD এংগেল ট্ৰাইংগেল TRANGLE ট্ৰাইংগেল আৰু যাক অসমীয়াত কোৱা হয় সমকোণী ত্ৰিভুজ এক নম্বৰ ত্ৰিভুজখন কি হ'ব আমাৰ সমকোণী ত্ৰিভুজ হ'ব হয়নে তাৰপিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2 সলিউশন 2 নম্বৰখন চোৱা ত্ৰিভুজখন চাই লোৱা চোৱা ইয়াত কি হৈছে এখন কোণ কি হৈছে 90 ডিগ্ৰীতকৈ বেছি হৈছে হয়নে 90 ডিগ্ৰীতকৈ বেছি সেইকাৰণে ইয়াক কি হ'ব স্থূলকোণ হ'ব হয়নে স্থূলকোণী ত্ৰিভুজ হ'ব অৰ্থাৎ এই স্থূলকোণী হ'ব আৰু স্থূলকোণীটো ইংলিছত যাক কি বুলি কোৱা হয় অবটিউজ এংগল বুলি কোৱা হয় OBTUS অবটিউজ ANGLD এংগেল ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল আৰু যাক অসমীয়াত কোৱা হয় স্থূলকোণী ত্ৰিভুজ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3 সলিউশন 3 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে এইখন কোণৰ মাপ 65 এইখনৰ কোণৰ মাপ 42 আৰু এইখন কোণৰ মাপ 73 দি আছে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে প্ৰতিখন কোণৰ মাপ কি হৈছে 90 ডিগ্ৰীতকৈ সৰু হৈ আছে 90 ডিগ্ৰীতকৈ যদি কোণখিনি যদি সৰু হয় তেতিয়াহ'লে এই কোণটোক আমি কি বুলি ক'ম সূক্ষ্মকোণী ত্ৰিভুজ বুলি ক'ম আৰু যাক ইংলিছত কি বুলি কোৱা হয় ইকুইড এংগেল বুলি কোৱা হয় ACTUE ইকুইড এংগেল ANGLD এংগেল ট্ৰাইংগেল বুলি কোৱা হয় TRANGLE ট্ৰাইংগেল বুলি কোৱা হয় আৰু অসমীয়াত কোৱা হ'ব সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় ইয়াৰ পিছত 4 নম্বৰটো চোৱা নাম্বাৰ 4 সলিউশন 4 নম্বৰ সলিউশন চাই লোৱা কি আছে চোৱা এইখন কি আছে চোৱা প্ৰতিখন কোণৰ মাপ কি আছে 90 ডিগ্ৰীতকৈ সৰু হৈ আছে তাৰমানে এইখন কি হ'বগৈ আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ হ'ব অৰ্থাৎ ইংলিছত যাক কোৱা হ'ব ইকুইড ACTUE ইকুইড ANGLD এংগেল ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল আৰু অসমীয়াটো কোৱা হ'ব যে সূক্ষ্মকোণী ত্ৰিভুজ ইয়াৰ পিছত 5 নম্বৰটো চোৱা 5 নম্বৰৰ সলিউশন 5 নম্বৰ সলিউশন চোৱা 5 নম্বৰ ক্ষেত্ৰত কি আছে চোৱা এই যে ত্ৰিভুজখন আছে চোৱা ত্ৰিভুজৰ এখন কোণৰ মাপ কিমান আছে চোৱা 90 ডিগ্ৰী দি আছে হয়নে যদি এখন কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই ত্ৰিভুজখনৰ কি বুলি ক'ম আমি সমকোণী ত্ৰিভুজ বুলি কোৱা হয় অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি এইটো ৰাইট RIGHT ৰাইট ANGLD এংগেল ট্ৰাইংগেল বুলি কোৱা হয় TRIANGLE ট্ৰাইংগেল আৰু অসমীয়াত কোৱা হয় সমকোণী ত্ৰিভুজ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে পুট ৰাইট অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ ফৰ দ্য ইনকাৰেক্ট ওৱান অৰ্থাৎ তলৰ উক্তিবোৰ শুদ্ধটোত শুদ্ধ চিন আৰু অশুদ্ধটোত অশুদ্ধ চিন দিয়া নাম্বাৰ 1টো কি কৈছে চোৱা এই ট্ৰাইংগেল কেন হেভ টু ৰাইট এংগেলছ আৰু অসমীয়াত কৈছে যে এটা ত্ৰিভুজৰ দুটা সমকোণ থাকিব পাৰে আমি যে এখন যে এই যে ত্ৰিভুজ ইয়াত যে এখন যে ত্ৰিভুজ আছে এই ত্ৰিভুজৰ ভিতৰত থকা কোণ তিনিটাৰ সমষ্টি সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব অৰ্থাৎ এই তিনিখন কোণ যদি আমি যোগ কৰোঁ ইয়াৰ যোগফলটো সদায় কিমান হ'ব 180 হ'ব আৰু ইয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ দুটা সমকোণ মানে কিমান দুখন কোণ এক সমকোণ মানে কিমান 90 ডিগ্ৰী আৰু দুই সমকোণ মানে কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব হয়নে অৰ্থাৎ দুখন কোণ যোগ কৰি কিমান পাইছোঁ আমি চোৱা ইয়াত কিমান পাইছোঁগৈ 180 পাইছোঁ হয়নে 180 কিন্তু আমাৰ কি হ'ব লাগিছিল তিনিখন কোণ যোগ কৰিহে আমি কিমান পাম 180 পাম ইয়াত যিহেতু কি কৈছে দুটা সমকোণ থাকিব পাৰে সেইকাৰণে ইয়াত কি হৈ যাবগৈ ইয়াত আমাৰ প্ৰথম এনচাৰটো কি হ'বগৈ ইয়াত ভুল হ'বগৈ তাৰপিছত কি কৈছে চোৱা সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান সমদ্বি মানে 2 ইয়াত কৈছে যে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান তাৰমানে ইয়াত কি হ'বগৈ শুদ্ধ হ'বগৈ তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কি হৈছে এটা ত্ৰিভুজৰ এডালে মধ্যমা থাকে ত্ৰিভুজৰ মধ্যমা এডাল নহয় তিনিডাল থাকে আৰু ইয়াত লিখা আছে যিহেতু এডাল থাকে সেইকাৰণে ইয়াত কি হৈ যাবগৈ ভুল হ'বগৈ তিনিডালে কি থাকিব মধ্যমা থাকিব ত্ৰিভুজৰ সূক্ষ্মকোণী ত্ৰিভুজৰ তিনিওটা কোণে সূক্ষ্মকোণী ত্ৰিভুজৰ তিনিটা কোণে কি সূক্ষ্মকোণ তাৰমানে এইটো কি হ'ব শুদ্ধ হ'বগৈ স্থূলকোণী ত্ৰিভুজৰ তিনিটা কোণে স্থূলকোণ কিমান 90 ডিগ্ৰীতকৈ যেতিয়া কোণখিনি ডাঙৰ হয় তাক কি বুলি কোৱা হয় স্থূলকোণ বুলি কোৱা হয় আৰু ইয়াত কি হৈছে স্থূলকোণী ত্ৰিভুজৰ তিনিটা কোণে স্থূলকোণ তাৰমানে ইয়াত কি হ'ব ভুল হ'বগৈ আৰু ইয়াত কি হৈছে এটা ত্ৰিভুজত তিনিডাল উন্নতি থাকে ইয়াত কি হ'বগৈ শুদ্ধ হ'বগৈ ত্ৰিভুজত কি থাকেগৈ তিনিডালহে উন্নতি থাকে ইয়াৰ ৰাইট এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ